নমস্কাৰ বন্ধুসকল, ক্ৰিপ্টৰ পৃথিৱীলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। মই আজি অভাৰ ৱালেটৰ বিষয়ে আকৌ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। অভাৰ ৱালেটে যোৱা 11 মাৰ্চতে মাইনিং বন্ধ কৰি দিছিল আৰু আজি 13 তাৰিখ, আজি আকৌ মাইনিং খুলি দিছে। আচলতে মাইনিং নহয়, তেওঁলোকে টেষ্টনেট খুলি দিছে। এই টেষ্টনেটত ভাগ ল'বলৈ কি কৰিব লাগে এই সম্পৰ্কে জানোৱা হওক। প্ৰথমে আপুনি যেতিয়া অভাৰ ৱালেটটো খুলিব, আপডেট নাও বুলি লিখা আছে, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত গুগল প্লে ষ্ট'ৰলৈ লৈ যাব। তাৰ পাছত তাত আপডেটত ক্লিক কৰিব। আপডেটত ক্লিক কৰাৰ পিছত আপডেট হৈ যাব, তেতিয়া অ'পেন কৰিব। অ'পেন কৰাৰ পিছত গেট ষ্টাৰ্টেড বুলি লিখা আহিব, তাত ক্লিক কৰিব। তাৰপিছত ইমেইল বহাব দিব। ইমেইল সেইটোহে বহাব যিটো আগতে অভাৰ ৱালেট খোলোতে ব্যৱহাৰ কৰিছিল, সেই ইমেইলটো ইয়াত বহাই দিব। তাৰ পাছত কনফাৰ্ম কৰিব। কনফাৰ্ম কৰাৰ পিছত আপোনাৰ ইমেইলত এটা ইমেইল যাব, তাত গৈ আপোনাৰ একাউণ্টটো ভেৰিফিকেশ্যন কৰিব লাগিব। ভেৰিফিকেশ্যন কৰাৰ বাবে ইমেইলত যাব। ইমেইলত গৈ গ' টু ইমেইল ভেৰিফিকেশ্যনত যাব, ক্লিক কৰিব। ভেৰিফাই নাওত ক্লিক কৰিব, গ' বেকত ক্লিক কৰিব। তেতিয়া আকৌ গুগল প্লে ষ্ট'ৰলৈ লৈ যাব। তাৰপিছত অ'পেন কৰিব। তাৰ পাছত দেখাব আপোনাৰ ভেৰিফিকেশ্যন ছাকচেছফুল হৈছে। এইবাৰ আপুনি ক্ৰিয়েট ইয়ৰ পাছক'ড বহাব দিব। আপোনাৰ মনত থকা 4টা সংখ্যা বহাব। কনফাৰ্মক সেই একে সংখ্যা বহাব, কিন্তু আপুনি মনত ৰাখিব। তাৰ পাছত নেম ইয়ৰ একাউণ্ট বহাব আহিছে। আপোনাৰ নামটো স্পেচ নোহোৱাকৈ দিব পাৰে, নহ'লে আপোনাৰ নামৰ লগত সংখ্যা কেইটামান দিব পাৰে, যাতে আপোনাৰ মনত থাকে এনেকুৱাকৈ বহাব। তাৰ পাছত কনফাৰ্ম কৰি দিব। তাৰ পাছত এনেকুৱা স্ক্ৰীন আহিব, আপুনি অলপ টাইম ৰৈ দিব। ৰৈ দিয়াৰ পিছত এইবাৰ ছেট ৰিকভাৰী কি কৰিব লাগিব। ছেট ৰিকভাৰী কি কৰিবৰ বাবে লেটাৰ, নাম্বাৰ, চিম্বল আৰু মিনিমাম 8টা কেৰেক্টাৰ হ'ব লাগিব। আপুনি ষ্ট্ৰং পাছৱৰ্ড এটা যেনেকৈ ক্ৰিয়েট কৰে, ঠিক তেনেকৈ ক্ৰিয়েট কৰিলে ৰিকভাৰী কি কৰা হ'ব। যেনেকৈ আপুনি নিজৰ নামটো দিব পাৰে, তাৰ পাছত যিকোনো সংখ্যা 3টা 4টা দিব পাৰে, তাৰ পাছত এটা চিম্বল দিব। আপোনাৰ ৰিকভাৰী কি হৈ যাব। কেৱল ৰিকভাৰী কিটো আপুনি মনত ৰাখিব। তাৰ পাছত আপুনি নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত সেই একেই ৰিকভাৰী কিটোৱে ইয়াতো টাইপ কৰিব, তাৰপিছত কনফাৰ্ম কৰিব। কনফাৰ্ম কৰাৰ পিছত আপোনাৰ দুটা অপশ্যন আহিব। এই অপশ্যন দুটাত ক্লিক কৰিব। তাৰ পাছত আই ৰিমেম্বাৰ মাই ৰিকভাৰী কিট ক্লিক কৰিব। তাৰ পাছত ৰাইট চিন এটা আহিব আৰু তেতিয়া গম পাব যে আপোনাৰ হৈ গৈছে আৰু এলাও কৰিব। এলাও কৰাৰ পিছত আপুনি মেইন পেজত আহি যাব। মেইন পেজত অহাৰ পিছত এই গিফ্ট হেজ এৰাইভডৰ ক্লেইমত ক্লিক কৰিব। তেতিয়া আপুনি 500 পইণ্ট পাই যাব। 500 পইণ্টটো এইকাৰণে আমাক দিয়া হৈছে যে আমি আগৰ মাইনিং এপটোত সুচাৰুৰূপে আমি মাইনিং কৰাৰ বাবে আমাক এইটো গিফ্ট দিয়া হৈছে। তাৰ পাছত হুৰেত ক্লিক কৰিব। হুৰেত ক্লিক কৰাৰ পিছত আমাৰ মেইন স্ক্ৰীনত আকৌ আমি আহি যাম। আহি যোৱাৰ পিছত গ্ৰেব এ ডেইলি গ্ৰাণ্টত ক্লেইমত ক্লিক কৰিম। ক্লেইমত ক্লিক কৰাৰ পিছত এটা টাইম দেখাব। এই টাইমটোৰ পিছত হয়তো আমি টেষ্টনেটত ভাগ ল'ব পাৰিম। এইবাৰ আমি ষ্টেকিঙত যাম। ষ্টেকিঙত যাই দেখা পাম যে পাৰ্ম ষ্টেক আৰু হোম ষ্টেক। পাৰ্ম ষ্টেক, হোম ষ্টেক আৰু টেষ্টনেটত কেনেকৈ ভাগ ল'ব পাৰি এই সম্পৰ্কে মই এটা নতুন ভিডিঅ' লৈ আহিম। নিশ্চয়কৈ আপোনালোকক উপকৃত কৰাৰ চেষ্টা কৰিম। মোৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু এনেকুৱা নতুন ভিডিঅ'ৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।